ইতিমধ্যে আমাৰ মেডিকেল এডুকেশ্যন এণ্ড ৰিচাৰ্চ ডিপাৰ্টমেণ্টৰ কমিশ্যনাৰ সিদ্ধাৰ্থ সিং ডাঙৰীয়াই আয়ুষ্মান অসম মুখ্যমন্ত্ৰী লোক সেৱক যোজনাখনৰ বিষয়ে আপোনালোকক সম্পূৰ্ণভাৱে এটা বিৱৰণী দাঙি ধৰিছে। এই আঁচনিখন আমি অসমৰ চৰকাৰী কৰ্মচাৰীসকলৰ মেডিকেল ট্ৰিটমেণ্টৰ দিশটো সৰলীকৰণ কৰাৰ বাবে 2 অক্টোবৰ 2023 চনত আমি উদ্বোধন কৰিছিলোঁ। এই আঁচনিখন উদ্বোধন কৰাৰ আগতে আমি ৰাজ্যৰ কৰ্মচাৰীসকলৰ সৈতে বিশদভাৱে আলোচনা চলাইছিলোঁ আৰু আমি এই আঁচনিখন আৰম্ভণিৰ দিনাখনৰ পৰা বিষয়া কৰ্মচাৰী অৱসৰপ্ৰাপ্ত বিষয়া কৰ্মচাৰীৰ পৰা পোৱা বিভিন্ন ফিডবেকৰ আধাৰত ইয়াক আমি কণ্টিনিউৱাছলি আমি ইয়াক আৰু অধিক সৰলীকৰণ কৰিবলৈ প্ৰচেষ্টা কৰিছিলোঁ। এই আঁচনিখনৰ মূল উদ্দেশ্য আছিল মেডিকেল ৰিইম্বাৰ্ছমেণ্টৰ যিটো এটা জটিল প্ৰক্ৰিয়া, সেই প্ৰক্ৰিয়াটোক আমি কেনেকৈ সৰলীকৰণ কৰিব পাৰোঁ। এই আঁচনিখনৰ আগতে অসম চৰকাৰে বাজেটৰ জৰিয়তে এই আঁচনিখনৰ বাবে বা মেডিকেল ৰিইম্বাৰ্ছমেণ্টৰ বাবে যোগ্য প্ৰতিজনক আমি তেওঁলোকৰ প্ৰাপ্য ধনৰাশি উভতাই দিয়াৰ বাবে চেষ্টা কৰিছিলোঁ। এই গোটেই প্ৰক্ৰিয়াটোত ৰেফাৰেল হস্পিটালৰ পৰা আৰম্ভ কৰি চৰকাৰৰ সঞ্চালকালয়ৰ পৰা সচিবালয়ৰ পৰা ডাইৰেক্টৰেট অফ হেল্থ এডুকেশ্যন, এই বিভিন্ন ধৰণৰ ব্যৱস্থাই কেতিয়াবা চৰকাৰী কৰ্মচাৰীক তেওঁলোকৰ মেডিকেল ৰিইম্বাৰ্ছমেণ্ট পাবলৈ 2 বছৰ বা 3 বছৰ অপেক্ষা কৰিবলগীয়া হৈছিল। আৰু এটা সময়ত এই প্ৰক্ৰিয়াটোত যথেষ্ট দুৰ্নীতিও সোমাই পৰিছিল আৰু বিভিন্ন জাগাত এই সংক্ৰান্তত বিভিন্ন ৰেকেটো ধৰাত পৰিছিল। তাৰ ফলত যোগ্য আৰু যাৰ প্ৰাপ্য তেনে কৰ্মচাৰীসকলেও অযথা স্ক্ৰুটিনিত পৰিছিলে আৰু ফলত প্ৰাপ্য আমাৰ কৰ্মচাৰীসকলে মেডিকেল ৰিইম্বাৰ্ছমেণ্ট পোৱাত যথেষ্ট কষ্ট পাইছিলে। আটাইতকৈ অসুবিধা হৈছিলে অৱসৰপ্ৰাপ্ত কৰ্মচাৰীসকলৰ। এটা বয়সত তেখেতসকল দিনো সচিবালয়ত অহা তেখেতসকলৰ কাৰণে অসম্ভৱ আছিলে আৰু সঞ্চালকালয় বা ডাইৰেক্টৰেট অফ হেল্থ এডুকেশ্যন, ডাইৰেক্টৰেট অফ হেল্থ ছাৰ্ভিচত গৈ তেওঁলোকৰ যিটো এণ্টাইটেলমেণ্ট তাক হিচাপ নিকাচ কৰি অনা চৰকাৰী কৰ্মচাৰীৰ বাবে অসুবিধা হৈছিলে। বিশেষকৈ অৱসৰপ্ৰাপ্ত কৰ্মচাৰীৰ বাবে আৰু বেছি কষ্ট হৈছিলে। আন এটা দিশ গুৰুত্বপূৰ্ণ আছিলে চৰকাৰৰ মেডিকেল ৰিইম্বাৰ্ছমেণ্ট স্কিমখন মেডিকেল ৰিইম্বাৰ্ছমেণ্ট আছিলে, অৰ্থাৎ প্ৰথমতে খৰচ কৰাৰ পিছত তাক আমি উভতাই দিম। কিছু ক্ষেত্ৰত মুখ্যমন্ত্ৰীয়ে হওক, মুখ্য সচিবে হওক বা বিভাগৰ কোনো বৰমূৰীয়া ব্যক্তিয়ে অকণমান সহৃদয়তা দেখুৱালে 2-এজনক প্ৰয়োজনীয় অগ্ৰিম টকা দিয়াৰ ব্যৱস্থা কৰা হৈছিল যদিও কমপ্লিকেটেড বেমাৰত অগ্ৰিম টকা পোৱাটো কৰ্মচাৰীসকলৰ বাবে এক প্ৰকাৰ অসম্ভৱ আছিল। লিভাৰ ট্ৰান্সপ্লাণ্ট, কিডনি ট্ৰান্সপ্লাণ্ট আদিত যদিও আমি এডভান্স পে'মেণ্ট কৰিব পাৰোঁ, কিন্তু তাক এটা চৰকাৰী জটিল প্ৰক্ৰিয়াৰ মাজেৰে তাক পোৱাটো সহজসাধ্য নাছিলে। এই গোটেই কথাবিলাকৰ সম্যক আলোচনা কৰি আমি দেখিছিলোঁ যে ইয়াক যদি সৰলীকৰণ কৰা নহয় তেনেহ'লে কৰ্মচাৰীসকলৰ অসুবিধা আমি কোনো প্ৰকাৰে লাঘৱ কৰিব নোৱাৰোঁ। আমাৰ চৰকাৰ অহাৰ পিছত কৰ্মচাৰী পৰিষদকে আদি কৰি সকলোৰে লগত এটা আমি দীৰ্ঘদিন আলোচনা কৰিছিলোঁ যে চৰকাৰী কৰ্মচাৰীসকলক মেডিকেল ৰিইম্বাৰ্ছমেণ্ট দিবৰ কাৰণে আমি চৰকাৰৰ বাহিৰত এটা সুকীয়া সংগঠনৰ সৃষ্টি কৰিম। চৰকাৰী কৰ্মচাৰীসকল তাতে পঞ্জীয়নবদ্ধ হ'ব আৰু চেণ্ট্ৰেল গভৰ্ণমেণ্টত যেনেকৈ চৰকাৰী কৰ্মচাৰীসকলে মেডিকেল কণ্ট্ৰিবিউশ্যন কৰে তেনেকুৱা কণ্ট্ৰিবিউশ্যন আমি দৰমহাৰ পৰা পোনে আমি কাটি ল'ম। ক'ৰবাত কম হ'লে চৰকাৰে নিজৰ বাজেটৰ টকা দিব আৰু আমাৰ যিটো ক্লেইম যিকোনো হস্পিটালত চিকিৎসা কৰাৰ পিছত সেই ক্লেইমটো আমি
তৎকালীনভাৱে কৰ্মচাৰীজনক উভতাই দিবলৈ আমি চেষ্টা কৰিম প্ৰথম অৱস্থাত ৰাজ্যৰ কৰ্মচাৰীসকলে অকণমান অসুবিধা পাইছিলে যে নতুন নিয়ম নতুন কথা আমাৰ বাবে সুবিধা হ'বনে নাই কৰ্মচাৰীসকলৰ লগত মই আলোচনা কৰি বিষয়াসকলৰ লগত আলোচনা কৰি সিদ্ধান্ত কৰিছিলোঁ যে আমি দুইটা নিয়মে চলাই ৰাখিম যেটো প্ৰচলিত নিয়ম সিলিং বাজেট ডিৰেক্টৰ হেল্থ সাৰ্ভিস তাকো আমি চলাই ৰাখিম আৰু আমাৰ আয়ুষ্মান অসম মুখ্যমন্ত্ৰী লোকসেৱক আৰোগ্য যোজনাটো আমি চলাই থাকিম এজন কৰ্মচাৰীয়ে যিটো পদ্ধতিৰে যাব বিচাৰে সেই পদ্ধতিয়ে যাব পাৰিব ইয়াৰ ফলত আমি সকলোৰে সন্মতি লৈ এই আঁচনিটো 2023 চনৰ 2 অক্টোবৰত আমি লঞ্চ কৰিলো আৰু আজি মই অত্যন্ত আনন্দিত যে ৰাজ্যৰ 2,23,826 জন কৰ্মচাৰীয়ে আমাৰ লোকসেৱক আৰোগ্য যোজনাত পঞ্জীয়নভুক্ত কৰিছে আৰু 6,172 গৰাকী পেনশনাৰেও আমাক পঞ্জীয়ন কৰিছে পঞ্জীয়ন নকৰাৰ মানে এইটো নহয় যে তেখেতসকলে আঁচনিত আহিব বিচৰা নাই অৰ্থাৎ যাৰ যেতিয়াই বেমাৰ হয় বেমাৰৰ হোৱাৰ লগে লগেও তেওঁলোকে নিজে নিজে ৰেজিষ্ট্ৰেচন কৰি লয় কাৰণ ই ৰেজিষ্ট্ৰেচন সদায় বাবে মুকলি হৈ থাকে গতিকে বহুত কৰ্মচাৰী বিশেষকৈ ডেকা লৰাখিনিয়ে যেহেতু এতিয়াও বহুত তেওঁলোকে নাভাবে স্বাস্থ্যৰ অসুবিধা হ'ব তেওঁলোকে পঞ্জীয়ন কৰা নাই যদিও যিদিনাখনে তেওঁলোকে মেডিকেল কলেজত যায় ডক্টৰে কয় সিদিনাখনে তেওঁলোকে ইয়াত পঞ্জীয়ন কৰি লয় কাৰণ পঞ্জীয়নটো ইয়াতে আমি সদায় কৰিব পাৰো আৰু এটা ইয়াত আঁচনিখনৰ সুবিধা কি যে অসম চৰকাৰে কোন বেমাৰত কিমান টকা দিব তাক নিৰ্ধাৰণ নকৰে ভাৰত চৰকাৰে যি নিৰ্ধাৰণ কৰে আমি তাকে মানি লওঁ যাক নেকি আমি CGHS ৰেট বুলি কওঁ তেওঁলোকে যদি কিবা এটা লিভাৰ ট্ৰান্সপ্লান্টৰ কাৰণে আজি 15 লাখ ধাৰ্য কৰিছে কালি যদি তাক ৰিভাইজ কৰি 20 লাখ কৰি দিয়ে আমাৰ ইয়াতো অটোমেটিক্যালি সেই ৰেটটো ৰিভাইজ হৈ যাব আমাৰ ইয়াতে কিডনি ট্ৰান্সপ্লান্টৰ কাৰণে যদি ভাৰত চৰকাৰে আজি 4 লাখ টকা কৈছে অহা কালি যদি ভাৰত চৰকাৰে 10 লাখ কৰি দিয়ে আমি ইয়াতে কোনো আলোচনা নকৰো সেই দিনাখনে আমিও তাক 10 লাখ টকা লৈকে আগবঢ়াই লৈ যাম তাৰ ফলত আজি স্বাস্থ্যৰ সুবিধাৰ ক্ষেত্ৰত ভাৰত চৰকাৰ আৰু অসম চৰকাৰৰ কৰ্মচাৰীসকলে সমান সুবিধা পাবলৈ সক্ষম হৈছে এই আঁচনিখন আৰম্ভ কৰোতে ৰাজ্যৰ চৰকাৰী কৰ্মচাৰীসকলে আমাক পৰামৰ্শ দিছিল যে এই আঁচনিটো এতিয়াও ৰিইম্বাৰ্সমেন্ট অৰ্থাৎ প্ৰথমতে বেমাৰ হ'ব চিকিৎসা সম্পূৰ্ণ হ'ব আৰু তাৰ পিছত আমি বিল আদিৰে সৈতে ক্লেইম কৰিম কিন্তু ৰাজ্যৰ কোনো কৰ্মচাৰীৰ হাততে 20 লাখ 10 লাখ 5 লাখ 2 লাখ টকা এটা সময়তে সঞ্চয় হৈ নাথাকে আৰু ট্ৰিটমেন্টৰ খৰচ দিবৰ কাৰণে বহুতে ধাৰ ঋণ আদি লবলগীয়া হয় ৰাজ্যৰ কৰ্মচাৰীসকলে আমাক কৈছিলে যে আমি ইয়াক ক্যাশলেস কৰিব পাৰো নেকি অৰ্থাৎ আমাক টকা বেছি নালাগে CGHS যেটো ৰেট থাকিব সেইটো ৰেটে আমি পাম কিন্তু আমি যদি ধনৰ লেনদেন কৰিবলগীয়া নহয় আমি মাত্ৰ ট্ৰিটমেন্টটো কৰি গুছি আহো আৰু হস্পিটালত চৰকাৰে টকাটো পৰিশোধ কৰিব তেতিয়া আমি এই ক্ষেত্ৰত যেটো ধাৰ ঋণ লব লাগে বেমাৰৰ ক্ষেত্ৰত সেই ব্যৱস্থাটোৰ পৰাও আমি হাত হাৰিব পাৰো আমি অসমত আয়ুষ্মান ভাৰত আয়ুষ্মান অসম ক্যাশলেস বেসিছত আমি ইতিমধ্যে চলাইছো কিন্তু তাত এটা লিমিট আছে যে 5 লাখ টকাৰ ওপৰত এটা বছৰত হি যাব নোৱাৰে কিন্তু চৰকাৰী কৰ্মচাৰীৰ লিমিটটো আৰু আয়ুষ্মান ভাৰত আয়ুষ্মান অসমৰ লিমিটটো একে নহয় ইয়াৰ লিমিটটো CGHS ৰেটত সেইটো হল 5 লাখ টকা হাইয়েষ্ট গতিকে তাক আমি একে কপি কৰিব নোৱাৰো আয়ুষ্মান অসম প্লাস অৰ্থাৎ আয়ুষ্মান অসমৰ লগত আমি আৰু সুবিধা কেন্দ্ৰীয় চৰকাৰে দিয়া যেটো ৰেটস ফৰ কেন্দ্ৰীয় চৰকাৰৰ কৰ্মচাৰী তাক আমি যোগ কৰিব লাগিব তাৰ ফলত আমি নতুনকৈ কম্পিউটাৰ প্ৰগ্ৰামিং কৰিব লাগিব ৰেটস বিলাক বেলেগ ধৰণে খুমুৱাব লাগিব আৰু আমাৰ যেটো হস্পিটাল তেওঁলোককো আমি অন বোৰ্ড কৰিব পাৰিব লাগিব মই আমাৰ কমিশনাৰ মেডিকেল এডুকেশ্যনক কৈছিলো যে let us start with the government hospital যেহেতু তাত আমাৰ অসুবিধা একো নহয় কিন্তু আমি এটা সময়ত দেখিলো যে অকল গভৰ্ণমেণ্ট হস্পিটালে নহয় আমি আৰু কিছু হস্পিটাল ইয়াক সংযোগ কৰিব পাৰো আজি আমি অত্যন্ত আনন্দিত যে অসমৰ আটাইকেইখন মেডিকেল কলেজ আৰু আসাম ক্যান্সাৰ কেয়াৰ ফাউণ্ডেশ্যনৰ আটাইকেইখন হস্পিটাল আজি
আমাৰ লগত অনবোৰ্ড হৈছে আৰু তেওঁলোকে কেছলেছ ট্ৰিটমেণ্টৰ কাৰণে আমাৰ লগত সন্মতি প্ৰকাশ কৰিছে ডক্টৰ বি বৰুৱা কেঞ্চাৰ ইনষ্টিটিউটো আমাৰ লগত একেলগে অনবোৰ্ড হৈছে আৰু আমাৰ মেডিকেল কলেজৰ যেটো কাৰ্ডিঅলজি আৰু নিউৰলজি চেণ্টাৰ আহিছে তেওঁলোকো আমাৰ লগত আজি অনবোৰ্ড হৈছে মেদান্ত মেডিচিটি গুৰগাঁও তেওঁলোকো আমাৰ লগত অনবোৰ্ড হৈছে গুৱাহাটী জিএনআৰচিৰ আটাইকেইখন হস্পিটাল এই আঁচনিটোত আমাৰ লগত সহযোগিতা কৰিবলৈ আগবাঢ়ি আহিছে ডাউনটাউন হস্পিটাল তেখেতসকল আগবাঢ়ি আহিছে মেক্স হেল্থ কেয়াৰ হস্পিটাল তেওঁলোকৰ বহুকেইখন হস্পিটাল আছে গোটেইকেইখন আমাৰ লগত অনবোৰ্ড হৈছে আৰু শ্ৰীমন্ত শংকৰদেৱ নেত্ৰালয়ো আমাৰ লগত অনবোৰ্ড হৈছে অৰ্থাৎ আমাৰ আপাতত দৃষ্টিত ট্ৰিটমেণ্ট বুলি ক'লে যিকেইখন হস্পিটাল আমাৰ মনলৈ আহে আটাইকেইখন হস্পিটালে আজি আমাক কেছলেছ ট্ৰিটমেণ্টৰ বাবে আমাৰ লগত অনবোৰ্ড হৈছে ইয়াৰ উপৰিও আমি আৰু কেইখনমান হস্পিটালৰ লগত কথা পাতি আছো এইমছ গুৱাহাটী আমাৰ ওচৰতে আছে নাৰায়ণা গ্ৰুপ অফ হস্পিটাল আমি যাক নাৰায়ণ হৃদয়ালয়া বুলি কওঁ তেওঁলোকৰ লগতো আমি কথা পাতি আছো ফৰ্টিছ গ্ৰুপ অফ হস্পিটালৰ লগতো আমি কথা পাতি আছো ইনষ্টিটিউট অফ লিভাৰ এণ্ড বাইলেৰী সায়েন্স তেওঁলোকৰ লগতো আমি কথা পাতি আছো আৰু আন কেইবাখনো কৰ্পৰেট হস্পিটালৰ লগত আমি কথা পাতি আছো আজি আমি কেছলেছলৈকে গলো ধৰি লোৱা হল কালি কোনোবা এজন কৰ্মচাৰী এপলো হস্পিটাললৈকে গল এই লিষ্টত নাই তেওঁলোকৰ কি হ'ব তেওঁলোকৰ কাৰণে ৰিইম্বাৰ্সমেন্ট মোডটো চলি থাকিব অৰ্থাৎ কেছলেছ হোৱা মানে এইটো নুবুজায় যে ৰিইম্বাৰ্সমেন্টটো আজিৰ পৰা বন্ধ হৈ গল আমি কৰ্মচাৰীসকলৰ চইজ অফ হস্পিটাল আমি ৰেষ্ট্ৰিক্ট কৰিব খোজা নাই আমাৰ কথা হ'ল যে আপোনালোকে আজিৰ পৰা কেছলেছ ট্ৰিটমেণ্টটো ল'ব পাৰিব আৰু এইকেইখন হস্পিটালত আমাৰ পছন্দ হোৱা নাই কিন্তু বাধ্যত পৰি আমি ইয়াত আহিবলগীয়া হ'ল তেনেকুৱা পৰিৱেশ এটা আমি সৃষ্টি কৰিব বিচৰা নাই অহাকালি ইয়াত যদি লিষ্টত চাই চেন্নাইৰ এপলো এই লিষ্টখনত নাই কিন্তু আপোনালোকে চেন্নাই এপলোত যাব পাৰিব ধৰি ললো গুৱাহাটীৰে নেম কেয়াৰ হস্পিটাল আমাৰ হেল্থ সিটি ইয়াত নাই তাৰ মানে এইটো নুবুজায় যে এই কেইখন হস্পিটালত আপোনালোক যাব নোৱাৰিব তাত আপোনালোকে কেছলেছ সুবিধাটো নাপাব তাত ট্ৰিটমেণ্ট কৰিলে আপোনালোকে ৰিইম্বাৰ্সমেন্ট ক্লেইম কৰিব লাগিব কিন্তু মেডিকেল কলেজেছ কেঞ্চাৰ কেয়াৰ ফাউণ্ডেশ্যন বি বৰুৱা চিএন চেণ্টাৰ মেদান্ত জিএনআৰচি ডাউনটাউন মেক্স আৰু নেত্ৰালয়ত আপোনালোকে কেছলেছ ট্ৰিটমেণ্টৰ সুবিধা পাব সাবজেক্ট টু দা সিলিং যে আমি CGHS যিমান আমাক ৰেট দিয়ে সিমান টকালৈকে আমি কেছলেছ ট্ৰিটমেণ্ট কৰিব পাৰিম আৰু আমি অবভিয়াছলি চিকিৎসালয় কেইখনকো আমি কৈছো যে তেখেতসকলে যাতে আউট অফ পকেট এক্সপেণ্ডিচাৰ নকৰুৱাই কাৰণ সেন্ট্ৰেল গভৰ্নমেণ্টৰ ৰেটটো যথেষ্ট কমফৰ্টেবল ৰেট আমি পাওঁ গতিকে তাতকৈ যাতে আমি ওপৰত আউট অফ পকেট এক্সপেণ্ডিচাৰ নকৰাও সেই এটা ডাঙৰ ৰেছপন্সিবিলিটি আমাৰ ডেফিনেটলি আমাৰ আটাইকেইখন হস্পিটালৰে থাকিব শেষত আমাৰ যি আয়ুষ্মান ভাৰত আয়ুষ্মান অসম এই গোটেই ট্ৰিটমেণ্টৰ ৰিইম্বাৰ্সমেন্ট আমি ভাৰত চৰকাৰৰ ওপৰত নিৰ্ভৰশীল অসম চৰকাৰৰ বাজেট আদিৰ ওপৰত নিৰ্ভৰশীল কিন্তু এই স্কিমখনত আমি কাৰো ওপৰত এই কাৰণে নিৰ্ভৰশীল নহয় কাৰণ ইয়াত ৰাজ্যিক কৰ্মচাৰীসকলৰ নিজৰ কন্ট্ৰিবিউশন থাকে আৰু আমাৰো বাজেটত ধাৰ্য কৰা এটা ধন নিৰ্দিষ্ট হৈ থাকে কাৰণ আমি এই বাজেটৰ টকা আগৰে পৰা আমি দিয়ে আছিলো আৰু এতিয়া হয়তো আমি 2 টকা বেছি দিব লাগিব কিন্তু দিস কমিটমেন্ট এটো আমাৰ সদায় গভৰ্নমেণ্টত থাকে যে আমাৰ কৰ্মচাৰীসকলক আমি এই সুবিধাটো দিম সেইবাবে মই ভাবো যে আমি ইয়াত হস্পিটালকো আমি সুন্দৰভাৱে পেমেন্ট আদি কৰিব পাৰিম আয়ুষ্মান ভাৰত আয়ুষ্মান অসমতকৈ পৃথক ইয়াৰ সম্পূৰ্ণ একাউন্টিংও বেলেগ ইয়াৰ গোটেই সিস্টেমটো বেলেগ এণ্ড দিস ইজ এ কন্ট্ৰিবিউটৰী হেল্থ স্কিম গতিকে এই স্কিমটো আমি সুন্দৰভাৱে পৰিচালনা কৰিব পাৰিম আৰু তাৰ আটাইতকৈ ডাঙৰ প্ৰমাণ হ'ল যে আমি ইয়াক লঞ্চ কৰাৰ পৰা এতিয়ালৈকে 65 কোটি টকা ইতিমধ্যে আমি হস্পিটালসমূহক হস্পিটালত খৰচ কৰাৰ পিছত আমি কৰ্মচাৰীসকলক উভতাই দিব পাৰিছো নৰমালি আগতে আমাৰ এনুৱেলি 17-18 কোটি টকা খৰচ হৈছিল এই আঁচনিখন অনাৰ পিছত আমি দেখিছো যে আমাৰ এক্সপেণ্ডিচাৰ অলমোস্ট ডাবল হৈছে আমি 34-35 crore এনুৱেলি আমি দিবলগীয়া হৈছে বাট উই আৰ কমফৰ্টেবল তাৰ কাৰণে আমি একো বেয়া পোৱা নাই কাৰণ ই এইটোকে বুজাইছে যে সেক্ৰেটাৰিয়েটত শ পেন্ডিং হৈ থকা ফাইলছ বিলাক বা কোনোবা ডাইৰেক্টৰত শ পেন্ডিং হৈ থকা ফাইলছ বিলাক এতিয়া নোহোৱা হৈছে আৰু আমাৰ কৰ্মচাৰীসকলেও সুন্দৰভাৱে এই আঁচনিৰ সুবিধা পাইছে মই এই আঁচনিৰ পৰা সুবিধা পোৱা
বহুত চৰকাৰী কৰ্মচাৰীক লগ পাইছোঁ যিসকল প্ৰথমতে স্কেপটিকেল আছিলে এতিয়া তেওঁলোকে নিজেই যে এই সিদ্ধান্তটো বা এই আঁচনিখন খুব ভাল হৈছে তাক তেওঁলোকে আজি উচ্চ স্বৰে প্ৰশংসাও কৰিছে আৰু অন্তত মেডিকেল ৰিম্বাৰ্সমেণ্ট হোৱা নাই বুলি আমাৰ ওচৰলৈ যি কৰ্মচাৰী বা ৰিটায়াৰ্ড কৰ্মচাৰীসকল আগতে আহি আছিল সেই স্ৰোতটো এতিয়া বন্ধ হৈ গৈছে যোৱা 2 বছৰত এজন বা দুজন কোনোবা কৰ্মচাৰীক বাদ দি কোনো মানুহে মোক আহি কোৱা নাই যে মোৰ ফাইলটো বন্ধ হৈ আছে আৰু যি কেজন আহিছিল তেওঁলোকে এই ৰেজিষ্ট্ৰেচন হোৱা নাছিল যেতিয়া মোৰ ওচৰত আহিছিল মই লগে লগে ক'লো যে আপোনালোকে ৰেজিষ্ট্ৰেচন কৰি লওক পিছত তেওঁলোকে মোক খবৰ দিছে নহয় আমি সম্পূৰ্ণ সুবিধা আমি পাব পাৰিছো ৰাজ্যিক কৰ্মচাৰীৰ পৰা বাহিৰত গৈ আমাৰ কেবিনেটে এই আঁচনিটো সৰ্বশিক্ষা অভিযানৰ কৰ্মচাৰীসকল নেশ্যনেল হেল্থ মিছনৰ কৰ্মচাৰীসকল আৰু আমাৰ তিনিওটা ইলেক্ট্ৰিচিটি কোম্পানীৰ কৰ্মচাৰীসকলকো এই আঁচনিটো আগবঢ়াবলৈ আমি সিদ্ধান্ত লৈছোঁ যাতে তেখেতসকলেও ৰাজ্যিক কৰ্মচাৰীৰ দৰে ৰিইম্বাৰ্সমেণ্ট পাবলৈ সক্ষম হয় আমি কেইদিনমান আগতে আৰু এটা সিদ্ধান্ত লৈছোঁ যে আমাৰ মাষ্টাৰ ৰোল আৰু ৱেজ এমপ্লয়ীসকলেও এই আঁচনিত আমি ৰেজিষ্ট্ৰেচন কৰাই দিম যাতে মাষ্টাৰ ৰোল বুলি বা ৱেজ এমপ্লয়ী বুলি তেওঁলোক এই আঁচনিৰ পৰা বাদ পৰি থাকিব নালাগে এক ষ্টেপ আগুৱাই লৈ আমি আৰু এটা ডিচিশ্যন লৈছোঁ যে আমাৰ ষ্টেট গভৰ্ণমেণ্টৰো যদি কোনোবা কণ্ট্ৰেকচুৱেল এমপ্লয়ী যদি কোনোবা ডিপাৰ্টমেণ্টত আছে তেওঁলোকেও এই আঁচনিখনত ৰেজিষ্ট্ৰেচন কৰিব পাৰিব মই ভাবোঁ চাওঁতে এই আঁচনিখনত মিনিমাম 7 to 8 লাখ আমাৰ ছাবস্ক্ৰিপশ্যন এটা সময়লৈকে আহিব আৰু আমিও বেয়া নাপাওঁ বিকজ আমি ভাবোঁ যে আমি আমাৰ চৰকাৰৰ হৈ কাম কৰা কৰ্মচাৰী তেওঁৰ ষ্টেটাছ লাগিলে যিয়েই নহওক কিয় ৱেজ এমপ্লয়ী হওক কণ্ট্ৰেকচুৱেল হওক বা আন যিয়ে সুবিধা নহওক কিয় আমি যদি সকলোকে এই আঁচনিৰ জৰিয়তে সহায় কৰিব পাৰোঁ হি কোনো বেয়া নহয় ই এটা ভাল কাম আৰু তাৰ কাৰণে আমি নাম্বাৰ যিমানে বাঢ়ি যায় আমি ভালেই পাম তাত আমি বেয়া পোৱাৰ কোনো কথা নহয় আৰু আমি অনুভৱ কৰোঁ যে এই আঁচনিখন ৰাজ্যিক কৰ্মচাৰীসকলৰ বিপদৰ সময়ত এটা ডাঙৰ সুবিধা পাব আৰু আপোনালোকে ইতিমধ্যে জানেও যে আমি ইয়াত আগতে ৰেফাৰেল বোৰ্ড আদি যি কথা আছিল আমি সববিলাক নোহোৱা কৰি দিছোঁ ভেৰি চিম্পলিষ্টিক প্ৰচিডিউৰ আৰু ইয়াৰ জৰিয়তে আপোনালোকে বহুখিনি সুবিধা পাব বহু দিনৰ পৰা আমাৰ ৰাজ্যৰ কৰ্মচাৰীসকলৰ কেছলেছ মেডিকেল ট্ৰিটমেণ্ট এটা ডিমাণ্ড আছিলে হয়তো কোনেও ভবাও নাছিলে হৈ যাব বুলি ডিমাণ্ড আমি এটা ৰাখিছিলোঁ কিন্তু আজি আমাৰ এই কামটো হৈ গ'ল আৰু মোৰ কাৰণেও খুব এইটো ছেটিছফেক্টৰী কাৰণ বহু 10 বছৰৰ পৰা এই বিষয়টো বিত্তমন্ত্ৰী হিচাপে মুখ্যমন্ত্ৰী হিচাপে আলোচনা কৰিয়ে আছিলোঁ আজি আমি এটা লজিকেল কনক্লুজনলৈকে আহিব পাৰিলোঁ মই আমাৰ সিদ্ধাৰ্থ সিং আৰু এণ্টায়াৰ টিমক মই ধন্যবাদ জনাইছোঁ অভিনন্দন জনাইছোঁ যে এটা ডাঙৰ কাম এটা আজি আমি কৰিব পাৰিছোঁ আৰু মই ভাবোঁ যে আৰম্ভণিতে কিছু টিথিং প্ৰব্লেম থাকিব যিকোনো আঁচনিত আৰু ইম্প্ৰুভমেণ্টৰো স্কোপ থাকিব যিকোনো এটা আঁচনি আৰম্ভ কৰিলে তাক নিৰন্তৰ ইম্প্ৰুভ কৰি আমি গৈ থাকিব লাগে মই ইতিমধ্যে সিদ্ধাৰ্থ সিঙক কৈ থৈছোঁ যে মাহেকে দুমাহে কৰ্মচাৰীসকলৰ প্ৰতিনিধিসকলৰ সৈতে এই স্কিমটোৰ বিষয়ে কথা পাতি থাকিব লাগে আৰু যাতে আমি কনষ্টেণ্ট ইম্প্ৰুভ কৰি গৈ থাকিব পাৰোঁ প্ৰথম অৱস্থাত আমাক 4 মাহ লাগিছিল 5 মাহ লাগিছিল এতিয়া অলমোষ্ট আমি 30 ডেজৰ পৰা 90 ডেজত কমপ্লিকেটেড কেছো আমি কৰিব পাৰিছোঁ কেছলেছ হোৱাৰ পিছততো সেই সমস্যাটো নোহোৱা হ'ব আৰু আমি ইম্প্ৰুভ কৰিবৰ বাবে চেষ্টা কৰিম আপোনালোকে পৰামৰ্শ দি থাকিব সকলোকে মই ৰাজ্যৰ বিষয়া কৰ্মচাৰী সকলোকে আজিৰ এই প্ৰাপ্তিৰ বাবে মই অভিনন্দন জনাইছোঁ আমি সকলোৱে জানো যে কেন্দ্ৰীয় চৰকাৰে নতুন পে কমিশ্যন ইতিমধ্যে ঘোষণা কৰিছে যোৱাকালি কেন্দ্ৰীয় চৰকাৰে নতুন পে কমিশ্যন নটিফাই কৰিছে অসমতো আমি খুব সোনকালে দৰমহা আয়োগ গঠন কৰিম যাতে ৰাজ্যৰ কৰ্মচাৰীসকলে কেন্দ্ৰীয় চৰকাৰে ঘোষণা কৰা দিনৰ পৰাই আমি যাতে পে কমিশ্যনৰ সুবিধা পাব পাৰোঁ আমি ইতিমধ্যে মই মুখ্য সচিবক যোৱাকালিয়ে কৈছোঁ যে আমাৰ প্ৰিপাৰেশ্যন কৰিবৰ কাৰণে মই কৰ্মচাৰীসকলকো অনুৰোধ কৰিম ACSৰো ইয়াত এছ'চিয়েশ্যন আছে শিক্ষকৰো আছে কৰ্মচাৰীও আছে সকলোৱে আছে আমাৰ পে কমিশ্যনৰ টাৰ্মছ অফ ৰেফাৰেন্সৰ ওপৰত আপোনালোকৰ যদি কিবা পৰামৰ্শ আছে আমাৰ মুখ্য সচিবক অহা 15 দিনৰ ভিতৰত আপোনালোকক দিবৰ কাৰণে অনুৰোধ কৰিম যাতে TORখন আমি ভাল কৰি বনাব পাৰোঁ টাৰ্মছ অফ ৰেফাৰেন্সখন আমি ভাল কৰি বনাব পাৰোঁ কাৰণ আমাৰ কৰ্মচাৰীসকলে পে কমিশ্যন হোৱাৰ বহুত দিন পিছলৈ দাবীবোৰ আনি থাকে চেণ্ট্ৰেল গভৰ্ণমেণ্টৰ নিয়ম হ'ল যে পে কমিশ্যনৰ যি হৈ গ'ল তাৰ পিছত ইট কেনট বি ৰিঅপেন কিন্তু আমাৰ ইয়াত সেই কথাটো নহয় পে কমিশ্যনতো যাব তাৰ পিছত মুখ্যমন্ত্ৰীৰ ওচৰতো আহিব এইবাৰ আমি ভাবিছোঁ যে যি হ'ব পে কমিশ্যনত হ'ব দিব নিদিব ইট উইল বি এ ডিচিশ্যন যিটো মুখ্যমন্ত্ৰীয়ে নলয় যিটো পে কমিশ্যনে ল'ব
সেইকাৰণে আপোনালোকে যিমান আপোনালোকৰ ক'বলগীয়া টাৰ্মছ অফ ৰেফাৰেঞ্চ আছে আপোনালোকে এইবাৰ পে কমিশ্যনক দি দিয়ক যাতে আমি এখন ভাল পে কমিশ্যন গভৰ্ণমেণ্ট অফ ইণ্ডিয়াই 18 মান্থছৰ সময় দিছে আৰু 18 মাহ এটা ভাল সময় 1.5 বছৰ সময় হিয়াৰিং ল'লে শুনিলে সকলো সমস্যা সমাধান হ'ব পাৰে সেইকাৰণে মই আপোনালোকক পে কমিশ্যনৰ ক্ষেত্ৰতো আজিৰে পৰাই মুখ্য সচিবৰ লগত আলোচনা কৰি টাৰ্মছ অফ ৰেফাৰেঞ্চ দি দিবৰ বাবে মই অনুৰোধ কৰিম যাতে আমি এই সমস্যাবিলাক এটা শৃংখলাবদ্ধভাৱে আমি সমাধান কৰিব পাৰোঁ সকলোকে আকৌ এবাৰ অভিনন্দন জনাই মই মোৰ বক্তব্যৰ সামৰণি মাৰিছোঁ ধন্যবাদ